শিকাতি সপোন বাতৰ তুমি চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা মই আৰু অকলে থাকিব নোৱাৰো মা তুমি সোনকালে আহা মা দেউতাৰ ক্ষেত্ৰত আমি কেনেকৈ যুঁজিবলগীয়া হৈছিল সেইটোতো তোৰ নিশ্চয় মনত আছে আছে মা সকলো মনত আছে মোৰ খোৱা বাতিটো কিয় ল'লা চুপ তোৰ বাবে আজি মোক মোৰ মায়ে গাঠাত উঠালে গালি পাৰিলে মোক আৰু মই তোক খাবলৈ দিম হা তই কিবা বেলেগ কাম কৰাৰ কথা ভাবিছ নেকি বেলেগনো আৰু কি কৰিম এই গাড়ীখনেই মোৰ জীৱন যদি গাড়ীখনেই তোৰ জীৱন তেতিয়া বাকীবোৰ কথা পাতি তই গাড়ীত মনটো বহা দাদা তই কাম নকৰিলে দেখোন আমি নাখাই মৰিব লাগিব আৰু এটা কথা মোৰ ফাইনেল এক্সামৰ ফৰ্ম ফিল আপ চলি আছে পৰহিলে লাষ্ট ডেট এইটো সময়ত মই তোক ক'বই বিচৰা নাছিলোঁ কিন্তু মই টিউশ্যন কৰি পোৱা পইচাকেইটাৰে গোটেই ফিজটো নোযোৱাগৈ মোক অলপমান টকাৰ প্ৰয়োজন হৈছিল এতিয়াতো মোৰ হাতত একেবাৰে টকা নাই চাওচোন ৰহ মই কি কৰিব পাৰোঁ হ'ব দে মই কিবা এটা কৰিম দাদা নকৰিলে কিন্তু মই এবাৰ এক্সামেই দিব নোৱাৰিম তই অনুভূতি মই তোমাৰ ফোনটোৰ বাবে ৰৈ আছোঁ ক'ত আছা তুমি অঁ ঠিক আছে মই এতিয়াই গৈ আছোঁ আগতে মই দাদাক কেতিয়াও পইচাৰ কথা ক'ব লগাই হোৱা নাছিল মই কোৱাৰ আগতে সিয়ে মোৰ হাতত দিছিল আৰু আজি কোৱাৰ পিছতো সি মোক কথাষাৰ ভালকৈ গুৰুত্বই নিদিলে প্ৰজ্ঞা তই দুপৰীয়াই ওলাই গৈছিলি আৰু এতিয়া 8 বাজি গ'ল ইমান সময় তই ক'ত আছিলি ক'লে গৈছিলি ৰ মই তোক কিবা এটা সুধি আছোঁ তাৰ উত্তৰ নিদি তই ক'লে পলাইছ মই পলোৱা নাই কিন্তু মোৰ উত্তৰ দিয়াৰ ইচ্ছাও নাই এতিয়া এনেও মুখ থাকিয়ে ঘৰৰ পৰা ওলাব লগা হয় আৰু মইতো তোমাৰ এতিয়া কোনো নহয় তই যদি মোৰ কোনো নহ'লিহেঁতেন তেনেহ'লে মই তোক এইবোৰ প্ৰশ্ন নকৰিলোহেঁতেন তই ক'ত যাৱ ক'ত মৰ তাক লৈ মোৰ ইমান চিন্তা নহ'লহেঁতেন মই তোৰ বাবে চিন্তা কৰোঁ আৰু সেইকাৰণে হ'ব শুনি ভাল লাগিল ৰবা তুমি মোৰ বাবে চিন্তা কৰা যেতিয়া কেৱল তুমি মোৰ বাবে চিন্তা কৰিব লাগিব সেইজনীৰ পুতেকৰ প্ৰতি চিন্তা কৰি তাৰ প্ৰতি কোনো দৰদ দেখুৱাব নোৱাৰিবা যদি তুমি তেনেকুৱা কৰিব পাৰা তেতিয়াহে মই তোমাৰ ছোৱালী হৈ থাকিব পাৰিম নহ'লে কিন্তু প্ৰথমে তই ভাল মানুহ হ তাৰ পাছতহে মোৰ ছোৱালী হ'ব বুজিলি আৰু শুন বাহিৰলৈ গৈ তই সেই কিংচুক বোলাটোৰ লগত
ঘূৰি ফুৰা কামবোৰ যিমান পাৰো সোনকালে বন্ধ কৰ। মোৰ দৰে বদনামী ছোৱালী এজনীক দিনতে হওক বা ৰাতি লগ কৰিলে আন 10জনৰ চকু পৰিবই। তেতিয়া কিন্তু বদনাম আপোনাৰে হ'ব। অনুভূতি, যদি তুমি নিজকে বদনামী ছোৱালী বুলি ভাবিছা তেনেহ'লে ভাবা, কিন্তু মই কেতিয়াও এনেকৈ ভবা নাই আৰু নাভাবোঁ। আৰু তোমাক লগ কৰিলে যদি মোৰ বদনাম হয় তেন্তে হ'বলৈ দিয়া। মোৰ বাবে এতিয়া সদনামতকৈ বদনামে আপোন। কিন্তু মই ইমান স্বাৰ্থপৰ নহয় যে মোৰ বাবে মই আপোনাক। হ'ব, আৰু একো নক'বা তুমি। এতিয়াৰ পৰা না মই তোমাৰ এনেকুৱা কথা শুনিম, না মই তোমাক এনেকৈ ক'বলৈ দিম। বাকী থাকিল মানুহৰ কথা, সমাজৰ কথা। যিয়ে যিকৈ ক'বলৈ দিয়া, না মই সলনি হ'ম, না মই তোমাক সলনি হ'বলৈ দিম। মোৰ মনত এতিয়া মাথো এটাই চিন্তা, যিকোনো প্ৰকাৰে মণিষাখুৰীক জেলৰ পৰা উলিয়াই আনিব লাগে। আৰু সেইটো নকৰালৈকে মই আন একো চিন্তাই কৰিব নোৱাৰোঁ। নাই, মই মা আহিলেহে স্কুল যাম, এতিয়া নাযাওঁ। তুমি তেনেকৈ ক'লে নহ'ব পম। তুমি স্কুললৈ গৈ ইমান ভাল পোৱা, আৰু এতিয়া কৈছা মা আহিলেহে স্কুল যাম। মা আহিব পম, কিন্তু তুমি স্কুললৈ যাব লাগিব। মানে মই স্কুল গ'লে মা ঘূৰি আহিব? সঁচানে জিউবা? অঁ, আমি যদি মা দেউতাই ভাল পোৱা কাম কৰোঁ তেতিয়াহে মা দেউতাই আমাক ভাল পাব। মইতো কেতিয়াও বেয়া কাম কৰা নাছিলোঁ, কিন্তু দেউতাই মোক এৰি গুচি গ'ল, আৰু এতিয়া মাও গুচি গ'ল। দেউতা নিচিনাকৈ যদি মাও নাহে তেতিয়া মই কাৰ লগত থাকিম? আহিব পম, এদিন সকলো আহিব। তুমি কিন্তু মন মাৰি নাথাকিবা। কিন্তু মোৰ মালৈ বহুত মনত পৰি থাকে। কথাবোৰ ক'বলৈ সহজ, কিন্তু এই আদালত বোলা বস্তুটো ইমান সহজ নহয়। তাৰোপৰি তেওঁ এতিয়া আৰক্ষীৰ জিম্মাত আছে। আৰক্ষীৰ চাৰ্জশ্বীটখনে সকলো সিদ্ধান্ত। সেইখন যদি গধুৰ হৈ পৰে, তুমি মোকো গধুৰ কৰিব লাগিব। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। ইমান দিনে মই অনুভৱ কৰা নাছিলোঁ মই যে ইমান দুখীয়া, কিন্তু আজি মোৰ অনুভৱ হৈ গৈছে তুমি যাক ভাল পালা সি সঁচাই বহুত দুখীয়া। এইবোৰ আপুনি কি কৰি আছে? মইতো আপোনাক কোৱা নাই যে। তুমি কোৱা নাই, কিন্তু সত্য এইটোৱে। আজি যদি মোৰ হাতত টকা থাকিলেহেঁতেন মই বুকু ভিন্দাই তোমাক ক'লোহেঁতেন যে অনুভূতি এয়া লোৱা, এই টকাৰে তুমি ডাঙৰ উকিল এজন ধৰা আৰু মণিষাখুৰীক মুকলি কৰি লৈ আহা। কিন্তু মোৰ হাতততো একোৱেই নাই। হ'ব, এইবোৰ আপুনি একো নাভাবিব। মোক আপোনাৰ টকাৰ কোনো প্ৰয়োজন নাই। মোক আপোনাৰ কেৱল ছাপোৰ্ট আৰু মৰমৰ প্ৰয়োজন। কিন্তু মোৰ মৰমে তোমাক এই ৰণ জিকাব নোৱাৰে অনুভূতি। কিয় নোৱাৰিব? আপোনাৰ মৰম আৰু সাহসে বহুত কিবা কিবি কৰিব পাৰে। এই সময়ত আপুনি মাথো মোক আপোনাৰ লগ দিয়ক, বাকী মই চম্ভালি ল'ম। তুমি নহয়, আমি চম্ভালিম। আৰু কেৱল আজিয়ে নহয়, মই সদায় আছোঁ তোমাৰ লগত অনুভূতি। আৰু এই যুঁজত তুমি অকলে নাই। তোমাৰ প্ৰতিটো খোজত মই একেলগে খোজ দিম।
তুমি মই আমি মিলি তেওঁক উলিয়াই আনিমেই আনিম। মোৰ ছোৱালীয়ে তহঁতক ক্ষমা কৰি দিব পাৰে, কিন্তু মই নোৱাৰো। কিয় কৰিম মই তহঁতক ক্ষমা? মইনো তোক আৰু কি বুলি বুজাম? মোৰ ফালৰ পৰা যিখিনি ক'বলগীয়া আছিল মই ক'লোৱেই। এতিয়া সঁচাকৈ যদি তই মোক বন্ধু বুলি ভাব, তেনেহ'লে মোৰ কথাটো এবাৰ হ'লেও ভাবিবি। মই ভাবিলেই জানো ভুলবোৰ শুদ্ধ হৈ যাব? আচলতে তই কি ক'ব বিচাৰিছ মই বুজা নাই। তেনেহ'লে বুজাই দিওঁ শুন। মোৰ ছোৱালীয়ে তোৰ ল'ৰাক ভাল পাইছিল। তই তাইৰ ভালপোৱাটো পুনৰ জীয়াই তুলিব পাৰিবি? ভাঙি যোৱা তাইৰ সপোনবোৰ তই আকৌ জোৰা লগাব পাৰিবি? পাৰিবি তই সেইখিনি কৰিব? কেতিয়াও নোৱাৰ। গতিকে তয়ো মোৰ পৰা একো আশা নকৰিবি। ৰবি পুতুল, তই যি ভাবিছ এদিন মই কিন্তু শুধৰামে, সেইটো কৰিমেই। কথাবোৰ তই মই ভবাৰ দৰে হ'ব। মই তোক কথা দিলোঁ। তুমি মোক যিটো কাহিনী ক'লা, ছাৰ এয়াই সত্য। এয়া কোনো কাহিনী নহয়, এয়া কোনো হত্যাকাণ্ড নাছিল। যি হৈছিল সেই আত্মৰক্ষাৰ বাবেহে কৰিছিল, আৰু শেষত দুৰ্ঘটনাগ্ৰস্ত হৈ ৰমনৰ মৃত্যু হৈছিল। তুমি ক'লা, মই শুনিলোঁ, আৰু তাকে মই সঁচা বুলি মানি ল'লোঁ। আদালতে তেনেকৈ সঁচা বুলি নামানিব। আইনে সাক্ষী বিচাৰিব, প্ৰমাণ লাগিব। আৰু এইবোৰ গোটাবলৈ মই কেছটো গভীৰভাৱে ষ্টাডি কৰিব লাগিব। মইতো আপোনাক সেইটোৱে ক'ব বিচাৰিছোঁ, আপুনি তেখেতক যিকোনো প্ৰকাৰে এই কেছটোৰ পৰা মোকলাই আনক। চোৱা, কথাবোৰ ক'বলৈ সহজ, কিন্তু এই আদালত বোলা বস্তুটো ইমান সহজ নহয়। তাৰোপৰি তেওঁ এতিয়া আৰক্ষীৰ জিম্মাত আছে। আৰক্ষীৰ চাৰ্জশ্বিটখনে সকলো সিদ্ধান্ত। সেইখন যদি গধুৰ হৈ পৰে, তুমি মোকো গধুৰ কৰিব লাগিব। তেতিয়াহে মই যুঁজখন কৰিব পাৰিম। চাওক, বৰ্তমান সময়ত মোৰ অৱস্থা। ৰ'বা, অৱস্থা চাই ব্যৱস্থা কৰা মানুহ মই নহয়। 4 লাখ লাগিব, তেতিয়াহে মই কিবা এটা কৰিব পাৰিম। সদ্যহতে তুমি মোক 30,000 টকা লাগে, তেতিয়াহে মই কেছটো আগবঢ়াব পাৰিম। কিন্তু 30,000 টকা দাদা, তই যাবলৈ ওলালি নেকি? অঁ, অনুভূতিক লগ কৰিবলৈ ওলোৱা নাই, নিজৰ কামতহে ওলাইছোঁ। আৰু কিবা কবি? নাই, কালি ৰাতিপুৱা কথাটোহে পুনৰ মনত পেলাই দিবলৈ আহিলোঁ। কাইলৈ ফৰ্ম ফিল আপৰ লাষ্ট ডেট, গতিকে তই। হেল্ল', অঁ কওক। কি কি হৈছে তাই? মই এতিয়াই গৈছোঁ। দাদাই যে এইবাৰ মোৰ ফিজটো যোগাৰ কৰি দিব মোৰ মনে কোৱা নাই, কিন্তু ফৰ্ম ফিল আপটো নকৰিলে মোৰ এটা ছেমিষ্টাৰ এনেই যাব।
ফোন কৰিলে কাৰ কি হ'ল আকৌ 1 লাখ টকা আৰু এখন গাড়ী কি যে অদ্ভুত কথা কয় দুদিন পিছত এইখন গাড়ী কাবাৰিক কেজি দৰত বিকিব লাগিব আপুনি কিমান দিব ইমান মানে টকা 35,000 দিম আচলতে মোক টকাৰ খুবেই প্ৰয়োজন হৈছিল যদি 50,000 কৰি দিয়ে 35,000কে 1 টকা বেছি দিব নোৱাৰো বিকে যদি কওক এতিয়া কেছ 35,000 দিম হ'ব দিয়ক চাবিটো দিয়ক হয় হ্যাঁ ঠিক আছে হ'ব হ'ব ৰাখিছোঁ নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰজনী